গুৱাহাটী মহানগৰীত বানৰ বাবে জগৰীয়া মেঘালয় জলপ্ৰলয়ত ডুব গৈ থকা মহানগৰীৰ কৃত্ৰিম বান সন্দৰ্ভত আজব মন্তব্য কৰিলে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে প্ৰকৃতিৰ লগত যুঁজিব নোৱাৰি বুলিও হাত দাঙিলে মহানগৰীৰ বান সমস্যা প্ৰতিৰোধত ব্যৰ্থ মন্ত্ৰীগৰাকীয়ে 16 ঘণ্টাতকৈ অধিক সময় বানত ডুবি থকা মহানগৰবাসীৰ প্ৰতি দুখ প্ৰকাশ কৰিয়ে দায়িত্ব সামৰিলে অশোক সিংহলে সমষ্টিৰ বাহিৰত নাই সমষ্টিৰ ভিতৰত আছো গুৱাহাটীত নাই যোৱাকালি ৰাতি 2টা বজালৈ আমি ৰিভিউ কৰিলো গুৱাহাটীৰ বানপানীৰ যোৱাকালি যেটো বানপানী হল কালি 1.5 ঘণ্টাত 136 mm এটো 5.5 ইঞ্চিৰ ওচৰা ওচৰি 1.5 ঘণ্টাত বৰষুণ হল এই বৰষুণৰ যেটো পৰিমাণ এই যেটো পানীৰ পৰিমাণ এই পানীটো গুৱাহাটীৰ নলা নৰ্দমাই টানিব নোৱাৰে এই কাৰণে পানী ৰাস্তাৰ ওপৰত ৰৈ গল আৰু কালি গুৱাহাটীত যেটো পানী আমি দেখিলো এই পানীৰ পৰা ইফেক্টেড হৈছিল দিছপুৰ সাৰ্কেল দিছপুৰ মোজা যেটো আছে বা দিছপুৰ সাৰ্কেল যেটো আমি কওঁ দিছপুৰ সাৰ্কেল অফিচাৰৰ আন্ডাৰত যিখিনি এৰিয়া এই এৰিয়াবোৰ পানীত প্লাবিত হৈছিল তাৰ কাৰণটো হল যে আধাতকৈ অধিক পানী মেঘালয়ৰ পৰা আহিলে মেঘালয়ত USTM ইউনিভাৰ্চিটি হল DPS স্কুল হল পাহাৰবোৰ কটা গল আৰু এই পানীবোৰ বাগৰি এতিয়া গুৱাহাটীত সোমাই যায় তেনেকুৱা এটা মই মনজাতিটো মানে একদম খাটাংকেটো ক'ব নোৱাৰিম কিন্তু মোৰ এটো উপলব্ধি যে কালি নেশ্যনেল হাইৱে যিখিনি আমাৰ ইঞ্জিনিয়াৰ আছিলে বা যিখিনি অভিযন্তা আছিলে অফিচাৰ আছিলে তেখেতসকলে ক'লে যে য'ত আমি ব্লক লগাইছিলো পানীটো নেশ্যনেল হাইৱে বাগৰি IS কলনী সাইডত আহিলে সায়েন্স মিউজিয়ামৰ সাইডত আহিলে তাৰ পৰা গোটে পানীটো বাহিনী আৰু GS ৰোডত বিয়পি গ'ল আৰু দীৰ্ঘম্যাদী পৰিকল্পনা লৈছো নাই লোৱা নহয় এই মেঘালয়ৰ পৰা অহা পানীটো শিলচাকু আৰু দীপৰ বিললৈ ডাইভাৰ্ট কৰাৰ এটা পৰিকল্পনা চলি আছে DPR হৈ আছে মই ভাবো যে অতি সোনকালে 2-3 মাহৰ ভিতৰত আমি কাম আৰম্ভ কৰিব পাৰিম দেখা গৈছে যে কালি প্ৰায় আবদ্ধ তাতকে বেছি আছিলে মানুহৰ বহুত অসুবিধা হৈছে মানুহ নহয় ঘৰ যাব পৰা নাই বুলি কক ওলাব পৰা নাই ৰাতি মানুহে ঘৰ যাব পৰা নাই আনকি মানুহ 12টা বজাতো ঘৰ পাইছে 1টা বজাতো ঘৰ পাইছে মই দুখিত যে এই ঘটনাটো হ'ল কিন্তু প্ৰকৃতিৰ লগত তো যুঁজিব নোৱাৰি পানীৰ যেটো পৰিমাণ আছিলে আৰু নাই মেঘালয়ৰ পৰা যেটো পানী আহিলে এটোৱে গোটে অনিষ্টটো কৰিলে আপুনি যেতিয়া দায়িত্ব লৈছিলে আপুনি দায়িত্ব লোৱাৰ পিছতে কিন্তু আপুনি পানীত নামিও চাইছিলে যথেষ্ট নাই কাম যথেষ্ট হৈছে নাইৱা বুলি মই নকওঁ কিন্তু এই মানে পানী যে মেঘালয়ৰ পৰা আহে মেঘালয়ৰ পানীক আমি এতিয়ালৈ কন্ট্ৰোল কৰিব পাৰা